শংকৰজ্যোতি বৰুৱাক এতিয়া বহিৰাগত ব্যক্তিয়ে অপমান কৰিছে, বহিৰাগত ব্যক্তিয়ে অসমীয়া জাতিটো দালালি বুলি কৈছে, অসমীয়া জাতিটোৱে আপোনাৰ কি কয় ফ্ৰীতে খাই থকা জাতি বুলি কৈছে। মোৰ দেউতা মা বাই ভনী সকলোৱে গাত লাগিছে, কিন্তু সদৌ অসম ছাত্ৰ সন্থা গাত নলগা কাৰণটো কি মানে? মাননীয় মুখ্যমন্ত্ৰীজনে যদি হেণ্ডকাফ লগাব নোৱাৰিব বুলি যেতিয়া ষ্টেটমেণ্ট দিব পাৰে, সদৌ অসম ছাত্ৰ সন্থাই কিয় সেই ক্ষেত্ৰত মানে এটা ষ্টেটমেণ্ট দিব নোৱাৰিলে? কথাটো খুব চিন্তনীয় বিষয় হয়। আৰু শংকৰজ্যোতি বৰুৱাৰ লগত হোৱা ঘটনাটোৱে বিক্ষিপ্ত ঘটনা নহয়, ইয়াৰ আগতো এনেকুৱা ঘটনা ঘটিছে আৰু আহি থকা দিনত ইয়াৰ পাছতো এনেকুৱা ঘটনা ঘটিব। কাৰণ এনেকুৱা ঘটনা পৰিঘটনাত আমাৰ যিসকল ব্যক্তিয়ে মাত মাতিব লাগে সেইসকল ব্যক্তিয়ে মাত নামাতে কাৰণে তেওঁলোকৰ যিটো অধিকাৰ কাৰণে যিটো বিপ্লৱ সূচনা কৰিব লাগে, যিসকল ব্যক্তিৰ পৰা অসম আৰু অসমীয়াই আশা কৰে, সেই সকল ব্যক্তিৰ পৰা সেই ধৰণৰ প্ৰতিক্ৰিয়াটো নোপোৱাৰ কাৰণে ক'ৰবাত নহয় ক'ৰবাত এই বহিৰাগত মানুহখিনিয়ে কিন্তু এতিয়াও চল চাই তেওঁলোকে কঠীয়া পাৰিবৰ কাৰণে চেষ্টা কৰে। ইতিমধ্যে আপোনালোকে গম পাইছে যে বিল আছিল না অসম, আৰু মই এইটো সময়ত এটা সংগঠনৰ নাম ল'ব লাগিব, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ। খুব সক্ৰিয়ভাৱে যোৱাকালি তাতে গৈ তেওঁলোকে BNC পেট্ৰল পাম্পটো বন্ধ কৰি দিছে। কিন্তু অসমৰ ৰাইজে আশা কৰিছে যে এইটো সময়ত শংকৰজ্যোতি বৰুৱা আছুৰ এজন প্ৰাক্তন সাধাৰণ সম্পাদক হিচাপে নহয়, শংকৰজ্যোতি বৰুৱা হ'ল আমাৰ এজন থলুৱা খিলঞ্জীয়া এজন মানুহ হয়, এজন ব্যক্তি হয়, এটা সত্তা হয়। শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত হোৱা দুটা অপৰাধ। প্ৰথম অপৰাধটো হ'ল তেওঁৰ কোনো দাগী অপৰাধী নহয়, তেওঁ কোনো ছেক্সুৱেল মলেষ্ট কৰি অহা তেনেকুৱা অপৰাধী নহয়, তেওঁ কোনো ড্ৰাগছ পেডলাৰ নহয়, তেওঁ কোনো ৰেপিষ্ট নহয়। তেওঁ যে হাতত যে হেণ্ডকাফডাল লগাই পেলাই যে তেওঁ যে জেল হাজতলৈ চুচৰাই বগাই যে লৈ গুচি গ'ল, তাকো ন্যায়ালয় আদালতৰ ভিতৰতো তেখেতৰ হেণ্ডকাফ লগাই লৈ গৈছে, এই বিষয়টোত কিন্তু এটলিষ্ট আমি ভাবোঁ যে বিল আছিল না অসমৰ তৰফৰ পৰা, বা মই ভাবোঁ ব্যক্তিগতভাৱে হ'লে যে আছুৰ তৰফৰ পৰা, সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটলিষ্ট হাতত কিয় হেণ্ডকাফ লগাই দিব সেইটো বিষয়ক লৈ পেলাই এটা প্ৰতিক্ৰিয়া হ'ব লাগিছিলে। আৰু দ্বিতীয়তে হৈ গুচি গ'ল কি, তনু চাহী, BN সিঙৰ জীয়েক, মোৰ যদি ভুল নাই হোৱা, কিৰণ চাহী আৰু তনু চাহীয়ে যেতিয়া কৈছে ইয়ে লোক ফ্ৰী মে খানে ৱালা আদমি হে, ইয়ে লোক দালালি হে, ৰুটি বিচাৰি আহিছে বুলি যেতিয়া কৈছে, এই কথাটোত সদৌ অসম ছাত্ৰ সন্থাৰ ব্যক্তিসকলৰ নেতাসকলৰ গাত লগা নাই নেকি? এইটোতো শংকৰজ্যোতি বৰুৱাক কোৱা নাই। শংকৰজ্যোতি বৰুৱাক চাওক, শংকৰজ্যোতি বৰুৱাৰ ক্ষেত্ৰত ৰাইজ প্ৰথমতেতো ওলাই অহা নাছিলেতো। যেতিয়া শংকৰজ্যোতি বৰুৱা এনেকুৱা পৰিঘটনাটো দেখিছিলে, ৰাইজ তেতিয়া নিমাত হৈ আছিলে। কিন্তু শংকৰজ্যোতি বৰুৱাক যেতিয়া হাতত হেণ্ডকাফ লগাই লৈ গ'ল, যেতিয়া ঘটনাবিলাক মানে পৰিস্ফুট হ'ল যে তাতে থকা তনু চাহী নামৰ বুলি কোৱা সেই বহিৰাগত এগৰাকী মহিলাই অসমীয়া জাতিটোক অপমান কৰিছে, তাত উপস্থিত থকা অসমীয়া ল'ৰাখিনিক অপমান কৰিলে, গতিকে এই কথাটো গোটেই অসমখন জাঙুৰ খাই উঠিলে। কিন্তু এতিয়া ঘটনাটো হ'ল যে অনা অসমীয়া ব্যক্তি যাৰ ছত্ৰছায়াত সেই জিলাৰ DC SPয়ে মানে কাম চলাই আছে BN সিঙৰ নেতৃত্বত, তাৰে এজন আপুনি ইতিমধ্যে গম পাইছে যে গোৱালাপাতি তেজ গোৱালাই, ইতিমধ্যে মই তেজ গোৱালাই যিটো ষ্টেটমেণ্ট দিছে, মই 5 ঘণ্টা আগতে কৈছোঁ যে এই কথাটোত মই অকণমান গোন্ধ পাইছোঁ, ইয়াত ৰাজনৈতিক ক'ৰবাত হেঁচা আছে। কিন্তু আচৰিত কথা এটা যে বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যিটো মানে সবল এটা স্থিতি ল'লে, হেণ্ডকাফ লগাব নোৱাৰিব। মাননীয় মুখ্যমন্ত্ৰীজনে যদি হেণ্ডকাফ লগাব নোৱাৰিব বুলি যেতিয়া ষ্টেটমেণ্ট দিব পাৰে, সদৌ অসম ছাত্ৰ সন্থাই কিয় সেই ক্ষেত্ৰত মানে এটা ষ্টেটমেণ্ট দিব নোৱাৰিলে? এটা কথা এইটোত কিন্তু সকলোৱে কিন্তু চাওক, এইটো চেইন অফ কামাণ্ড মানিব লাগে। আমি জানো ধৰিছোঁ সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াই চেইন অফ কামাণ্ড ওপৰৰ ফালৰ পৰা দিছে, বা তেওঁলোকক কোনোবা মানে ওপৰৰ পৰা মানে ধৰিছোঁ হাই লেভেলৰ পৰা আহিছে, চেইন অফ কামাণ্ড মানিব লাগে। যিটো কাৰণতে তেওঁ আঞ্চলিকত শংকৰজ্যোতি বৰুৱা আঞ্চলিকৰো এজন ব্যক্তিয়ে মাত নাই মতা, চেইন অফ কামাণ্ড মানিব লাগে। কিন্তু স্বয়ং মুখ্যমন্ত্ৰীয়ে যেতিয়া কৈ দিলে, পবিত্ৰ মাৰ্ঘেৰিটাৰ নিচিনা এজন ব্যক্তিয়ে কৈ দিলে, শ্যাম কানু মহন্তৰ নিচিনা এজন ব্যক্তিয়ে যেতিয়া কৈ দিলে যে হাতত হেণ্ডকাফ লগা বিষয়টো আমি অতিকৈ কষ্ট পাইছোঁ, তেতিয়াহ'লে মুখ্যমন্ত্ৰীতকৈ মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত সমুজ্জ্বল ভট্টাচাৰ্যও চাগে তেওঁলোকৰ কি কয় দলৰ মানুহ চাগে মাত এষাৰ মাতিব লাগিছিলে, সংগঠনৰ মানুহে মাত এষাৰ মাতিব লাগিছিলে। মুখ্যমন্ত্ৰী যেতিয়া মাতিছে, গোটেই জনসাধাৰণ অসমৰ শদিয়া পৰা ধুবুৰীলৈ ইয়াৰ প্ৰবল প্ৰতিবাদ হৈছে, শদিয়া পৰা ধুবুৰীলৈ গোটেই মানুহখিনিয়ে এনেকুৱা বিক্ষিপ্ত এই ঘটনাবিলাকৰ লগত মাত মাতিছে। কিন্তু আমি বিচাৰিছিলোঁ এই সময়ত তেওঁলোকে নিমাত হৈ থকাতকৈ তেওঁলোকে কিছু সময়ত কেতিয়াবা এনেকুৱা মৌনতা ব্ৰত পালন কৰে। আমি ভাবিছোঁ চাগে এই মৌন ব্ৰত পালন কৰাৰ আঁৰত ভাল কিবাও প্ৰতিক্ৰিয়া থাকিব পাৰে। আমি বিচাৰিছোঁ তেওঁলোকে ভাল এটা প্ৰতিক্ৰিয়া দিয়ক। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে কৈ দিয়াৰ পাছত একো নালাগে হেণ্ডকাফ লগোৱা বিষয়টোত। আৰু 2 নম্বৰতে অসমীয়া জাতিৰ এই লোক ফ্ৰী মে খানে ৱালা আদমি হে, এই লোক দালালি হে, এই দুটা ষ্টেটমেণ্টৰ এগেইনষ্টত আমি আশা কৰিছিলোঁ সদৌ অসম ছাত্ৰ সন্থাই এটা মানে কি কয় সবল মানে স্থিতি ল'ব লাগিছিলে। কিন্তু আচৰিত কথা কি জানেনে, এতিয়া বৰ্তমান সময়ত গোটেই ৰাইজ ওলাই আহিছে, গোটেই ৰাইজ যে ওলাই আহিছে, এই ওলাই অহাটো এটা আমাৰ শুভ লক্ষণ। আৰু আমি এটা আশা কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই বিষয়টোত যিধৰণে হস্তক্ষেপ কৰিছে তেনেদৰে শেষলৈকে হস্তক্ষেপ কৰক। আৰু এই BN সিঙৰ পেট্ৰল পাম্পটো বন্ধ কৰি ৰাখিব লাগিব। ইতিমধ্যে বিল আছিল না অসমৰ AJCP আৰু তাৰ স্থানীয় ৰাইজে বন্ধ কৰি দিছে। আৰু তনু উপাধি কি আছিলে, চাহী আছিলে নেকি, তনু চাহী বোলে যিগৰাকী মহিলাই এনেকুৱা ধৰণৰ এটা সাংঘাতিক এটা মন্তব্য কটু সমালোচনা কৰিছে জাতিটোক, তেখেতক এই 48 ঘণ্টা বান্ধি দিয়া আছিলে, 48 ঘণ্টাৰ ভিতৰত তেখেতক এৰেষ্ট কৰিব লাগিব, তেখেতকো জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। তেতিয়াহে আমি গম পাম যে এই আহি থকা দিনবিলাকত জাতি মাটি ভেটি চৰকাৰখন